Hello, Sepon! কেনেকুৱা? আৰু এখন সিনেমা আহি আছে যোদ্ধা য'ত মই মিউজিক কৰিছোঁ আৰু আমাৰ এক্টৰ আছে ৰাজকুমাৰ হাতখন দাঙি আপোনালোকে জানে ৰাজকুমাৰক 11 জুলাইত সিনেমাখন ৰিলিজ হ'ব অসমৰ সকলো জেগাত আজি ডিক্লেয়াৰ কৰিছোঁ আমি ইয়াত চেপনত আপোনালোকৰ সন্মুখত এতিয়া আমি এটা বিশেষ অনুষ্ঠানলৈ আগবাঢ়িছোঁ আৰু এখন সিনেমা আহি আছে যোদ্ধা য'ত মই মিউজিক কৰিছোঁ আৰু তাৰ আজি আমাৰ ডিৰেক্টৰ আছে আমাৰ লগত প্ৰডিউচাৰ পত্নী আছে আমাৰ এক্টৰ আছে ৰাজকুমাৰ হাতখন দাঙি আপোনালোকে জানে ৰাজকুমাৰক তাৰ মই জনাত এখন প্ৰথম সিনেমা চাগে যোদ্ধা শোণিত আছে আমাৰ নেশ্যনেল স্কুল অফ ড্ৰামাৰ পৰা পাছ আউট খুব ভাল এক্টৰ ভাল কাম কৰিছে সকলোকে মঞ্চলৈ মাতিছোঁ আৰু আজি প্ৰথম গানটো তেওঁলোকে ভিডিঅ' ছং অডিঅ' নহয় অডিঅ' অলৰেডি ৰিলিজ হৈছে ভিডিঅ' ছংটো আমি ইয়াত ৰিলিজ কৰিম 11 জুলাইত সিনেমাখন ৰিলিজ হ'ব অসমৰ সকলো জেগাত সকলোৱে আহিব যোদ্ধা চাব আশীৰ্বাদ কৰিব আৰু যাতে আৰু নতুন সিনেমা বনাই যাব পাৰোঁ আমি থেংক ইউ ভেৰি মাছ আমি কোন আছে অপাৰেটিং টেবুলত মই নাজানো তাৰ পৰা বজাব গানটো চ' অনুৰোধ কৰিছোঁ গানটো বজাই দিবৰ বাবে আমি গানটো চাওঁ আৰু অফিচিয়েলি সিনেমাখন 11 জুলাইত যে ৰিলিজ হ'ব আজি ডিক্লেয়াৰ কৰিছোঁ আমি ইয়াত চেপনত আপোনালোকৰ সন্মুখত থেংক ইউ So nicely made film আৰু ৰাজকুমাৰ যিহেতু আহিছে মই ৰাজকুমাৰক দুআষাৰ ক'বলৈ অনুৰোধ জনাম Hello, Sepon! কেনেকুৱা? ছবিৰ বিষয়ে বিশেষকৈ একো ক'ব নাযাওঁ মই কাৰণ অসমীয়া ছবি যেতিয়াৰ পৰা আগৰ পৰা বহুত ভালে আছিলে যেতিয়াৰ পৰা জুবিন দাই ছবিত হাত দিছে সংগীত জগতৰ কথা ক'ব নাযাওঁ তেতিয়াৰ পৰা এটা বেলেগ ধৰণৰ ৰিভলিউশ্যন আহি গৈছে গতিকে জুবিন দাৰ কাৰণে ডাঙৰকৈ এটা হাত তালি সকলোৱে থেংক ইউ ছ' মাছ চেপন মোৰ বহুত মৰমৰ ঠাই মই এখন ছবি কৰিছিলোঁ কৰমাকে ৰাতি চেপনত এমাহ থাকি গৈছোঁ তেতিয়া ছবিখনৰ নামত গতিকে আমি আশা কৰিছোঁ ভৱিষ্যতে এনেকুৱা ভাল ছবি আপোনাৰ মাজত দিম জুবিন আমাৰ লগতে আছে আমাৰ যোদ্ধাসকলে ছাপোৰ্ট কৰিব আশা কৰোঁ সকলোৱে বহুত আশীৰ্বাদ কৰি মৰম কৰিব যেনে যোদ্ধা বহুত বেছি ভাল হৈ যায় আমি বহুত কষ্ট কৰিছোঁ যথেষ্টখিনি খৰচ কৰিছে প্ৰডিউচাৰে ভাস্কৰ দা আমাৰ ডাইৰেক্টৰ আছে ডাইৰেক্টৰে যথেষ্টখিনি নিজৰ সমল লগাইছে আৰু আমি অকল আমাৰ যোদ্ধা বুলিয়ে নহয় আমাৰ যোদ্ধাৰ পিছতে আহি আছে জুবিন দাৰ চিকাৰ ৰৈ বিনালে বহুত ভাল ছবি আহি আছে গতিকে দৌৰি যাম অসমীয়া ছবি চাম নে নাই থেংক ইউ ছ' মাছ মই মাইক্ৰফোনটো 1 মিনিট ভাস্কৰ দাক দিছোঁ আমাৰ ডাইৰেক্টৰ চেপনবাসী ৰাইজৰ শ্ৰীচৰণত মই মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ মানুহ কেতিয়াও ভগৱান হ'ব নোৱাৰে মানুহ কেতিয়াও ঈশ্বৰ হ'ব নোৱাৰে মানুহ যোদ্ধা আপুনি মই আমি প্ৰত্যেকেই নিজৰ জীৱনৰ সংগ্ৰামৰ ক্ষেত্ৰখনত একোজন যোদ্ধা জুলাইলৈ অপেক্ষা কৰক যোদ্ধা চাবলৈ ধন্যবাদ জুলাই 11 তাৰিখে যোদ্ধা ৰিলিজ কৰিব গতিকে প্ৰত্যেকজনে যেন আমাক আশীৰ্বাদ কৰে যোদ্ধা পালোঁ থেংক ইউ ছ' মাছ মই সুনীতৰ কথা ক'ব লাগিব সুনীত বহুত ভাল অভিনেতা হয় ই বলিউডত বহুত ভাল ছবি কৰি আছে হিন্দী ছবি গতিকে আমাৰ গোটেই নেগেটিভ কেৰেক্টাৰটো ই কৰিছে সুনীতে নেগেটিভ বুলি ক'লে নহয় আৰু খুব ভাল চৰিত্ৰটো কৰিছে গতিকে সকলোৱে লগ লাগি বহুত বেছি কষ্ট কৰিছে মিউজিক আনবিলিভেবল বহুত বেছি ভাল মিউজিক হৈছে জুবিন দাই এক্সট্ৰাঅৰ্ডিনেৰী কাম এটা কৰিছে গতিকে সকলোৱে আশীৰ্বাদ কৰিব প্ৰণাম কৰোঁ যদি প্ৰণাম কৰিছোঁ ধন্যবাদ ধন্যবাদ সকলোকে মই মোক গুৱাহাটী যেতিয়া ক'লে যে প্ৰথম গানটো ৰিলিজ কৰি মই ক'লোঁ যে চেপন ভূঞাখন চবে চাই খুব ভাল পায় চ' চেপনত ৰিলিজ কৰোঁ আমি আৰু মইতো ইয়াত থাকিমেই চ' সকলোকে ধন্যবাদ জনাইছোঁ এটা হাত চাপৰি তেওঁলোকৰ গোটেই টীমৰ কাৰণে ছোৱালীকেইজনী আহিব নোৱাৰিলে কিবা কাৰণত ঘৰটো ক'ৰবাত বিহুত ব্যস্ত আছে এনিৱে আমি চবেই একেলগে চাম 11 জুলাই ৰাইট 11 জুলাই সকলোৱে আহিব যোদ্ধা চাব থেংক ইউ ভেৰি মাছ থেংক ইউ ৰাজকুমাৰ থেংক ইউ পৰিমল ভাস্কৰ শোণিত থেংক ইউ ভেৰি মাছ নক'ব কিবা হ'ব ঠিক আছে আকৌ গানৰ মাজলৈ ঘূৰি যাম